মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা চাওমিনৰ ৰেচিপি লৈ আহিছোঁ, কিন্তু মই অকল বেলেগ ধৰণৰ মই কিদৰে বনাওঁ সেইধৰণে আপোনালোকে চাওকচোন। মই অলপ ইয়াত ৰিফাইন অইল দিছোঁ আৰু অলপ হালধি গুড়ি দিছোঁ। দি পেলাই এইখিনি পূৰা উতল আহি গ'ল, তেতিয়া মই অলপ পাস্তা দি দিছোঁ। পাস্তা আৰু চাওমিনৰ মই এটা ৰেচিপি বনাইছোঁ আৰু এইটো দি পেলাই 2 মিনিটমান উতলোৱাৰ পিছত মই চাওমিনখিনি দি দিছোঁ। চাওমিনখিনি দি পেলাই ভালকৈ সিজালৈকে মই এইখিনি উতলাম আৰু চাওক এইখিনি এই ধৰণে মই প্ৰেছ কৰি চাম হাতেৰে, যদি সিজি যায় তেতিয়াহ'লে নমাই দিম। এইখিনি মোৰ সিজি গ'লগৈ। এতিয়া মই এইখিনি টুকি ল'ম। এটা ফুটা থকা খৰাহিতে মই টুকি ল'ম এইখিনি আৰু টুকি পেলাই এইখিনি লগে লগে ঠাণ্ডা পানীত দি দিব। তেতিয়া মানে কি হয়, এটাৰ লগত এটা লাগি নাথাকে। আৰু এই ধৰণে টুকি পেলাই লগে লগে ঠাণ্ডা মানে টেপৰ পানীত দিলেই হ'ব, ফ্ৰিজৰ পানী দৰকাৰ নাই। আৰু এই ধৰণে দি পেলাই অলপ ভালকৈ লৰাই ল'ব। 2-3 বাৰমান পানীৰে ধুই দিব, তেতিয়াহ'লে এইখিনি পূৰা ঠাণ্ডা হৈ যাব। কুকিং প্ৰচেছটো তাত বন্ধ হৈ যাব। আৰু এতিয়া ইয়াত মই লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতি এটা, আৰু তাত মই অলপ বিলাহী লৈ লৈছোঁ। বিলাহীখিনি মই ভালকৈ পিচি ল'লোঁ। আৰু এতিয়া মই কেৰাহীখন পাতি পেলাই ইয়াত অলপ ৰিফাইন অইল দি দিছোঁ। এইটো আপোনালোকৰ ইচ্ছা, মিঠাতেলো ল'ব পাৰে। তাত মই পিঁয়াজ দি দিছোঁ। দি পেলাই মই ভালকৈ এইখিনি ভাজি ল'ম। আৰু লগতে মই অলপ নিমখ দি দিছোঁ, তেতিয়া পিঁয়াজখিনি সোনকালে কুক হৈ যাব। আৰু যিখিনি মই বিলাহী পিচি থৈছিলোঁ, সেই বিলাহীখিনি মই ইয়াত মই কাশ্মীৰী চিলি পাউডাৰ দিছোঁ, তাৰপিছত হালধি পাউডাৰ দিছোঁ, জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। দি পেলাই অলপ ভালকৈ এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। যিহেতু বিলাহীখিনি কেঁচা হয়, ইয়াৰ কেঁচা গোন্ধটো মাৰিব লাগিব, সেইকাৰণে মই ঢাকনখন দি পেলাই থৈ দিছোঁ। যেতিয়া তেলখিনি ওপৰলৈ বিৰিঙি আহিছে, এই তেলখিনি যেতিয়া ওপৰত পূৰা বিৰিঙি আহিব, তেতিয়া ভাবিব যে আমাৰ মছলাখিনি ৰেডি হৈ গৈছে। আৰু ইয়াত আজি মই আচাৰী চাওমিন পাস্তা বনাম। আৰু মই কি কৰিছোঁ, নহৰু আৰু কেঁচা জলকীয়া পিচি পেলাই এটা আচাৰ দিছিলোঁ, সেই আচাৰটো মই ইয়াত এড কৰি দিছোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ, কাৰণ লৰাই ল'লে কি হ'ব, আমাৰ বিলাহীখিনি যদি অলপ কেঁচা গোন্ধ ভাৱ থাকি যায়, তেতিয়াহ'লে এইখিনি গুচি যাব। কিন্তু ভালকৈ এইখিনি ফ্ৰাই কৰি ল'ব। আৰু এতিয়া আমাৰ বইল কৰি থোৱা যিখিনি পাস্তা আৰু চাওমিন আছিলে, এইখিনি মই ইয়াত দি দিছোঁ। মই ইয়াত কোনো চয়া চচ একো ব্যৱহাৰ কৰা নাই। আৰু এইদৰে এনেইতো হেল্ডি নহয় বস্তুটো, কিন্তু তেতিয়াও আমি চচ ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়াকৈ পাস্তা বনাই খাব পাৰোঁ। আৰু আচাৰী পাস্তাত যিকোনো আচাৰ ব্যৱহাৰ কৰিব পাৰে, আচাৰৰ মছলা ব্যৱহাৰ কৰিব পাৰে।